হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, য'ত এটা মিঠাইৰ ৰেচিপি দেখুৱাবলৈ লৈছোঁ। যিহেতু লকডাউন চলি আছে, বজাৰৰ পৰা বা দোকানৰ পৰা মই ছোৱালীক আনি একো মিঠাই খুওৱা নাই, আৰু আমাৰ ঘৰত মিঠাই খুবেই চলে। সেইবাবে ছোৱালীজনীক এই মিঠাইৰ ৰেচিপিটোকে বনাই দিওঁ বুলি ভাবিলোঁ, আৰু লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এইটো হৈছে পেৰা ৰেচিপি। এইটোত আপোনালোকক লাগিব গাখীৰ, লিকুইড গাখীৰ লাগিব, পাউডাৰ গাখীৰ লাগিব, চেনি লাগিব, মিল্ক, কনডেন্স মিল্ক লাগিব, আৰু ইলাচি লাগিব। এয়া চাওক, মই ইয়াৰ পৰিমাণখিনি আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, এয়া মিল্ক পাউডাৰ লাগিব। এই বাতিটোৰ জোখাৰে আধা বাতিতকৈ অলপ বেছি, আৰু এই একেটা বাতিৰ জোখাৰে মই চেনি লৈছোঁ আধা বাতিতকৈ অলপ কম। লগতে মই এই লিকুইড গাখীৰ, তাজা গাখীৰ যিটো, সেইটোত লৈছোঁ এই বাতিটোৰ জোখাৰে আধা বাতিতকৈ অলপ কম, মানে চেনি আৰু গাখীৰৰ পৰিমাণটো মই একেই লৈছোঁ। লগতে কনডেন্স মিল্ক লৈছোঁ, এইটো 4-5 চামুচমান লৈছোঁ, আৰু লগতে আপোনালোকৰ ইলাচি লৈছোঁ মই 2টা। এয়া চাওক, এতিয়া এই ৰেচিপিটো মই প্ৰথমেই কৰিম যে চেনি আৰু ইলাচি দুটা একেলগে মিক্স কৰি মই মিক্সিত মাৰি ল'ম, মানে একদম পাউডাৰৰ নিচিনা কৰি ল'ম। আহকচোন মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া চাওক, কেৰাহীখন মই প্ৰথম গৰম কৰিছোঁ। গৰম কৰিটো একদম কম ল' ফ্লেমত ৰাখিছোঁ, আৰু তাৰপিছত মই ইয়াত এতিয়া 1 চামুচ ঘিউ দিম। এয়া চাওক, 1 চামুচে মই ঘিউ দিছোঁ, বেছিকৈ দিয়া নাই। তাৰপিছত অকণমান ঘিউ, এক চামুচ মই ঘিউ দিলোঁ। দেখিলে এখন পেনখন ননষ্টিক হ'লে ভাল, মই ননষ্টিকে ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, তাৰপিছত মই ইয়াতে গাখীৰ দিম। এয়া আপোনালোকৰ মই যিখিনি জোখেৰে কৈছোঁ সেইটো গাখীৰখিনি মই দিম। তাৰপিছত গাখীৰখিনি মই অকণমান গৰম হ'বলৈ দিম। একদম লৰাই থাকিব লাগে, নহ'লে আছে গাখীৰখিনি দিম। একদম কম সময়তে হয়, খাবলৈও খুব ভাল হয়। মই বনাইছোঁ, মই কৰা ধৰণে আপোনালোকে কৰিব, একদম ইজি, বহুত টাইমো নালাগে। তাৰপিছত মই গাখীৰখিনি অলপ অলপকৈ দি থাকিম। এই গাখীৰখিনি চাওক, গাখীৰখিনি যাতে লাগি নাযায়। গাখীৰখিনি লাগি নাযায়। মোৰ এই হেতাখনত লাগি আছে, সেইকাৰণে মই বেলেগ এখন হেৰিয়ে মই এইখিনি আঁতৰাই দিম, নহ'লে এইটো লাগি ধৰিব। গোটেইখিনি পাউডাৰ দি দিছোঁ ইয়াত দেখিছে আপুনি, গোটেইখিনি পাউডাৰ দি দিছোঁ। মোৰ পাউডাৰখিনি বহুতখিনি নাছিলে, অলপমান আছিলে, সেইকাৰণে মই যিখিনি আছিলে সেইখিনি জোখাৰে মই পেৰাকেইটা বনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই এইখিনি চাওক, এনেকৈ লৰাই থাকে যাতে লাগি নাযায় পেনখনত। ইয়াৰ পিছত মই এতিয়া ইয়াত গুড়া কৰি থোৱা চেনিখিনি দিম, লগতে ইলাচিটোও আছিলে, 2টা ইলাচি ইয়াত এড কৰি থোৱা আছিলে। চাওক, গোন্ধটো বৰ ধুনীয়া ওলাইছে, যিহেতু মই ইলাচি 2টা এনেকৈ পিচি দিলোঁ একেলগে। তাৰপিছত মই কনডেন্স মিল্কখিনি ব্যৱহাৰ কৰিছোঁ। লাগিলেই আৰু চাওক, গোটেইখিনি আপোনাৰ একদম ৱেষ্ট হৈ যাব।
মোৰ যিহেতু গাখীৰৰ পৰিমাণটো অলপমান বেছি আছিলে সেইকাৰণে মই অকণমান বেছিকৈ ঘূৰাব লাগিব, কাৰণ এইটো আপোনাৰ ডাঠ হৈ যাব লাগিব। মই ইলাচি গুড়া কৰি দিছিলোঁ একেলগে, এইটো সেইকাৰণে কালাৰ লগত অকণমান ক'লা ক'লা আপুনি দাগি দাগি দেখাইছে। ধুনীয়াকৈ বনিছে হেৰিটো। একদম ল' ফ্লেমত একদম কম জুইত ৰাখিছোঁ, নহ'লে জ্বলি যাব। ইয়াত দেখিছে ডাঠ হৈ আহিছে অকণ অকণকৈ। মোৰ যিকণ বাতিত লাগি আছিলে সেইকণো মই ঘঁহি দিলোঁ, যিহেতু মই বস্তু নষ্ট কৰি খুবেই বেয়া পাওঁ, সেইকাৰণে ইয়াত যিকণ লাগি আছিলে সেইকণো মই ইয়াতে দি দিলোঁ। দেখিছে থিকনেছটো অলপমান বাঢ়ি আহিছে। এনেকৈ অলপমান টাইম আপুনি লৰাই থাকিব। মই কেইবাবাৰো মই বনাইছোঁ, খাবলৈ খুব টেষ্টি হয়। এটা ধুনীয়া মিঠাই, একদম বজাৰত কিনাৰ নিচিনা হয়। গৰমৰ দিন গেছৰ ওচৰত ৰৈ থাকিবলৈও টান লাগে, সেইকাৰণে এলাহ কৰি বনোৱা নাছিলোঁ। যিহেতু ছোৱালীক লাগে খাবলৈ মিঠাই, সেইকাৰণে ভাবিলোঁ এটামান চুইটছ এনেকৈ বনাবলৈ লোৱাই ভাল। মই মিঠাই খাই ভাল পাওঁ। এয়া চাওক ডাঠ হৈ আহি আছে। এইটো ননষ্টিক কেৰাহীতে বনাবলৈ ভাল, নহ'লে বেলেগ হ'লে লাগি ধৰাৰ চান্স থাকে। নাথাকিলে বেলেগতো বনাই চাব পাৰে। মই বেলেগতো বনাইছোঁ, কিন্তু ননষ্টিকখনত বনাবলৈ ভাল হয়। এয়া চাওক ডাঠ হৈ আহিছে, গাঢ় হৈ আহিছে। মানে এনেকৈ আপোনাৰ পৰিমাণটো লৈ আপুনি নিজে চাব, বস্তু কিমানকণ পৰিমাণ লাগে, কিমান লৰাব লাগিব, কিমানখিনি আপুনি জুই দিব লাগিব, কিমান সময় আপুনি গেছটো চিমত ৰাখি থ'ব লাগিব, বা কিমান টাইম আপুনি পেষ্টটো এনেকৈ বনাব লাগিব। সেইটো মই এটা ডাঠ নোহোৱালৈকে মই কৰি থাকিম এনেকৈ। চাওক লাহে লাহে ডাঠ হৈছে। এইখিনি কিন্তু গৰমে গৰমে আকৌ চুই নিদিব আপোনালোকে। গৰমে গৰমে চুই দিলেও আপোনাৰ হাত যাব। মই যিহেতু কম জুইত দি থৈছোঁ সেইকাৰণে লগাৰ চান্সটো নাথাকে। এয়া চাওক লগাই নহয় অকণো। এনেকৈ হেতাখনে পকাই থাকিব যাতে লাগি নাথাকে। এনেকুৱা হোৱাৰ পিছত এয়া চাওক ইমান ধুনীয়াকৈ এৰাই গৈছে। ঠাণ্ডা হ'বলৈ দিম। ইয়াৰ পৰা বেছিকৈ পেৰা নহয়, কেইটামান পেৰা হ'ব। হ'লেও বজাৰৰ পৰা খোৱাতকৈ ঘৰৰ পৰা এনেকৈ সৰু সৰুকৈ অকণ অকণকৈ খুৱাই ভাল। মোৰ গাখীৰ বেছিকৈ থকা হ'লে মই বনালোঁ হয়, কিন্তু মোৰ গাখীৰ খুব কম আছিলে। যিহেতু পাউডাৰ গাখীৰটো ইমান বেছি খোৱা নহয়, মইতো সৰু ল'ৰা ছোৱালীও খাব পাৰিব, একেবাৰে সৰু ল'ৰা ছোৱালী। এতিয়া মই অকণমান ৰিফাইন তেল ইউজ কৰি হাতখন লগাই লওঁ। হাতখনত লগাই লওঁ। এয়া চাওক লগাই লৈছোঁ। হাতখন লগাই লওঁ আৰু এতিয়া মই চুব পৰা হ'লোঁ এইটো। এতিয়া এয়া মই এটা এটাকৈ পেৰা বনাম। মই প্ৰথমে গৰম হৈ আছে। এয়া চাওক একেটা চাইজতে। এয়া চাওক কিমান ধুনীয়া হৈছে পেৰাটো। আপোনালোকে এইবোৰ চেপ বেলেগ চেপো দিব পাৰে। মই এতিয়া গোলকে কৰিছোঁ। গোল কৰি এনেকৈ আঙুলিৰে এনেকৈ হেঁচি দিছোঁ। সেইটো চাওক একদম দোকানৰ পেৰা নিচিনা লাগিছে দেখিবলৈ।
এনেকৈ ঘূৰাব। অকণমান গৰম হৈ থাকিবলৈ দিব, বহুত বেছি গৰম নহয়। এয়া চাওক এইটো এয়া চাওক আমাৰ পেৰা ৰেচিপি ৰেডি হৈ গ'ল। খাবলৈও খুব ভাল হৈছে। ছোৱালীয়ে থপিয়াই এটা লৈ খালেই। লগতে আপোনালোকে ট্ৰাই কৰিবচোন, নিশ্চয় ভাল পাব। আৰু মোৰ আজিৰ এই ভিডিঅ'টো মই ইমানতে অন্ত পেলাইছোঁ। যদি আপোনালোকৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, এটা ধুনীয়া কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।